নিৰ্বাচনত মই যেহেতু বঙাইগাঁৱৰ দায়িত্বত আছিলোঁ গতিকে মইতো পূৰ্বতে কৈছিলোঁ যে তাত মই দায়িত্বত আছিলোঁ আমি পূৰ্বতে কৈছিলোঁ 30,000 ভোটত আমি জিকিম বুলি কৈছিলোঁ আজিও মোৰ সেইটোৱে ষ্টেণ্ড আছে যে আমি 30,000 ভোটত আমি বঙাইগাঁও সমষ্টিটো আমি জিকিম সৰ্বাত্মক চাওক মই য'ত ষ্টাডি নকৰাকৈ মই সাধাৰণতে নিৰ্বাচনৰ ৰিজাল্টটো নকওঁ এতিয়া ধৰক আপোনালোকে যিমানখিনি জানে সেইখিনি ময়ো সেইখিনি জানো কাৰণ কিয় মই ধৰক তাৰে বুথৰ সভাপতিৰ কথা পতা নাই এতিয়া মই সাধাৰণতে য'ত ৰিজাল্ট আগতে ঘোষণা কৰোঁ তাত মই বুথৰ কাৰ্যকৰ্তাৰ কথা পাতিহে মই ঘোষণা কৰোঁ এতিয়া যিখিনি ক'ম আপোনালোকে যিখিনি জানে ময়ো সেইখিনিয়ে জানো কিন্তু মই বঙাইগাঁৱৰ ক্ষেত্ৰত মই ক'ব পাৰোঁ যে আমি 30,000 ভোটত আমি জিকিম মই ক'লোঁ নহয় যে আপোনালোকে যিটো শুনিছে টিভিত বা মিডিয়াত যিটো দেখিছে ময়ো সেইটোৱে দেখিছোঁ শুনিছোঁ কাৰণ কিয় মই তাৰে কাৰ্যকৰ্তাৰ লগত যিহেতু কথা পতা নাই আৰু মোৰ যিহেতু ইলেকশ্যন এনালাইচিছ ৰিজাল্ট আজিলৈ ভুল হোৱা নাই গতিকে মই এনে একাষাৰ কথা কৈ পেলাই মোৰ উৎটো নষ্ট কৰিব খোজা নাই ভাল কথা শুভেচ্ছা জনাইছোঁ